তো নিজৰ ফোন নম্বৰ এটা মোবাইল যেহেতু নিউমাৰলজি হয় আই থিংক সবৰে ওচৰত কপি পেন পেপাৰ এইবোৰ থাকিব লাগে আই হোপ সবৰে ওচৰত আছে ঠিক আছে নিজৰ ফোন নাম্বাৰটো আপোনালোকে লিখি ল'ব ঠিক আছে আৰু যদি 0 আছে 0ৰ আগৰ ডিজিটটো যি হয় যেনেকৈ 700 আছে সো মই ডাবল ডিজিটত মই 77 লিখি দিম 0ৰ আগৰ যিটো ডিজিট আছে 6900 আছে সো 00 ঠাইত মই 99 লিখিম সো যাৰ 0 আছে 0ৰ আগৰ যিটো ডিজিট হয় সেই ডিজিটটো আপোনালোকে লিখি ল'ব সেইটো আপোনালোকৰ মডিফাইড নাম্বাৰ হৈ গ'ল অৰিজিনেল নাম্বাৰ এটা মডিফাইড নাম্বাৰ এটা আৰু যেতিয়া টোটেল লাগিব টোটেলটো আপোনালোকে অৰিজিনেল নাম্বাৰৰ ওলাব ঠিক আছে যিটো অৰিজিনেল নাম্বাৰ য'ত 0 লিখা আছে সেইটো হ'ল আপোনালোকৰ অৰিজিনেল নাম্বাৰ আৰু 0ৰ ৰিপ্লেচ কৰাৰ পিছত যিটো নাম্বাৰ লিখিছে সেইটো হ'ল মডিফাইড নাম্বাৰ 0ৰ ঠাইত 0ৰ আগত যিটো ডিজিট আছে সেই ডিজিটটো লিখিব যেনেকুৱাতে 700 আছে মডিফাইড নাম্বাৰটো হ'ব 777 ইয়াতে 9ৰ পিছত 00 আছে সো 9ৰ পিছত 99 লিখি দিব দুটা নাম্বাৰ হৈ যাব এটাটো অৰিজিনেল নাম্বাৰ এটা মডিফাইড নাম্বাৰ আৰু টোটেলটো আমাক লাগিব অৰিজিনেল নাম্বাৰত সিঙ্গল ডিজিটত ওলাই ল'ব লিখা হোৱাৰ পিছত ডান বুলি কৰি দিব চবৰে হৈছে ওকে ঠিক আছে নেক্সট এখন গ্ৰিড লচু গ্ৰিডত যেনেকৈ আমি গ্ৰিডখন চাই নিজৰ গ্ৰিডখন বহাইছিলোঁ ঠিক তেনেকৈ আপোনালোকে গ্ৰিডখন বহাই ল'ব কোনটো গ্ৰিড যিটো মডিফাইড নাম্বাৰটো চাই আপোনালোকে গ্ৰিডখন ফিল আপ কৰি ল'ব ওপৰত 319 মাজত 675 আৰু লাষ্টত 284 এখন গ্ৰিড চাই পিনে ৰাইট সাইডৰ গ্ৰিডখন আপোনালোকৰ নাম্বাৰ হিচাপত যিটো মডিফাইড নাম্বাৰ মডিফাই কৰিলে নাম্বাৰটো সেই নাম্বাৰটো আপোনালোকে বহাই ল'ব গ্ৰিডত হৈ যোৱাৰ পিছত আকৌ ডান কৰি দিব বঢ়িয়া বহুত ফাষ্ট হৈ গৈছে চব তো কন্টেন্ট হিচাপতো মই কন্টেন্টটো দেখুৱাই গৈ থাকিম লগতে মিনিংবোৰো মই বুজাই গৈ থাকিম ঠিক আছে যদি ডাবল ওৱান আছে তাৰমানে আমি ডাবল ওৱানৰ মিনিঙো পাম হেৰি হিচাপত কন্টেন্ট হিচাপত আৰু মাল্টিপল ওৱান যদি কাৰোবাৰ গ্ৰিডত ওৱান বহুত কেইটা আছে ঠিক আছে ডাবল ওৱান থাকিলে লিডাৰশ্বিপ কোৱালিটি অথৰিটি আৰু যদি 1 4 টাইমছ বা 5 টাইমছ আহে তেতিয়াহ'লে মেনেজমেণ্ট সিমান ভালকৈ কৰিব নোৱাৰে শ্বৰ্ট টেম্পাৰ্ড হৈ যায় ষ্ট্ৰেছ হৈ থাকে ইগ'ইষ্টিক থাকে আৰু তেওঁলোকে কোনো ধৰণৰ এডজাষ্টমেণ্ট কৰিব নোৱাৰে যদি ইয়াতে যেনেকুৱা ইয়াতেতো বাৰু নাম্বাৰ 1 মিচিং হৈছে চ' ওৱানৰ ডাবল ওৱান থাকিলে ঠিকে আছে কিন্তু যদি 1 4 টাইমছ বা 5 টাইমছ যদি গ্ৰিডখনত আহে তেতিয়াহ'লে খুব এটা ভাল নহয় ঠিক তেনেকৈ 2ৰ পৰা 9লৈকে গোটেইবোৰৰে মিনিং শ্বেয়াৰ কৰা হ'ব ঠিক আছে তাৰপিছত নাম্বাৰবোৰ মিচিং থাকিলে যদি নাম্বাৰ যেনেকৈ আমি লচু গ্ৰিডত মিচিং নাম্বাৰৰ ৰেমেডি কৰোঁ ঠিক তেনেকৈ গ্ৰিডত যিবোৰ নাম্বাৰ মিচিং থাকে সেইবোৰৰ ৰেমেডি কৰা যায় যেনেকুৱা যদি নাম্বাৰ 4 মিচিং হৈ থাকে তেতিয়াহ'লে কোৱা হয় ভৈৰৱ মন্দিৰত যাব লাগে ছানডে নাইবা সূৰ্যক পানী অফাৰ কৰিব লাগে এইটো মিচিং নাম্বাৰ 4ৰ ৰেমেডি তেনেকৈ নাম্বাৰ 1ৰ পৰা নাম্বাৰ 9লৈকে গোটেইকেইটাৰে ৰেমেডি থাকে তাৰপিছত প্ৰফেশ্যন কোনবোৰ প্ৰফেশ্যনক আমি কেনেকুৱা ধৰণৰ কম্বিনেশ্যনছ দিব পাৰোঁ যিহেতু মেক্সিমাম আমাৰ ইয়াতে টিচাৰ্ছ আৰু হিলাৰ্ছকে মই বেছিভাগ পাইছোঁ
সো টিচাৰৰ আৰু হিলাৰৰ কম্বিনেশ্যন কৰি দিছোঁ টিচাৰৰ ভিতৰত কম্বিনেশ্যন নাম্বাৰটোৰ মানে ভিতৰ মাজত 31 নাইবা 75 কম্বিনেশ্যন থাকিব পাৰে আৰু যিসকল হিলাৰ তেওঁলোকৰ কাৰণে 17 বা 78 কম্বিনেশ্যন ল'ব পাৰে ঠিক আছে যেনেকুৱা ধৰক নাম্বাৰটো কাৰোবাত 98640 তো মাজত হয়তো 17 এনেকৈও আহিব পাৰে নাইবা সাপোজ 45617 হিলাৰৰ কাৰণে বা 78 ঠিক আছে কণ্ডিশ্যনটো বাকীবোৰ আমি গোটেই টোটেল এইবোৰ চব যোনে যোনে মোবাইল ইউমাৰ আজি মানে এডভান্স পৰ্চনটো কৰিছে তেওঁলোকেতো গম পায় তাৰপিছত আহে মোবাইল পাছৱৰ্ড চবৰে কাৰণে মানে চব নাম্বাৰছৰ কাৰণে কিছুমান পাছৱৰ্ড দি দিয়া হ'ব যেনেকুৱা নাম্বাৰ 1ৰ কাৰণে নাম্বাৰ 2ৰ কাৰণে 3ৰ কাৰণে চ' যেনেকুৱা কাৰোবাৰ নাম্বাৰ 2 ছাপ'জ ঠিক আছে কাৰোবাৰ কাৰণে নাম্বাৰ 2 মানে মূলাংক হিচাপত বা তেখেতৰ কাৰণে নাম্বাৰ 2টো হেৰি হয় মানে ভাল নাম্বাৰ এটা হয় চ' তেখেতক তেতিয়া চাই বাবা কোডটো দিব পাৰি যেনেকৈ আমি নেম নিউমাৰলজিত পাইছোঁ S মানে 3 A মানে 1 I মানে 1 B মানে 2 A মানে 1 B মানে 2 আৰু A মানে 1 তো টোটেলটো যদি কৰি চাই ছিংগল ডিজিটত যদি লৈ আহে 2 পাব ঠিক তেনেকৈ মেংগো 2 আহিব টোটেলত আৰু পাপায়া টোটেলটো 2 আহিব ছিংগল ডিজিটত যেতিয়া চাব চ' ঠিক তেনেকৈ 1ৰ পৰা 9লৈকে মোবাইল পাছৱৰ্ড হিচাপে কাৰণ কি হয় কিছুমান পাছৱৰ্ড আমি এলফাবেটছ দিব পাৰোঁ এতিয়া নিজে আপুনি ভাবি থাকিব নালাগে 1ৰ পৰা 9লৈকে কি এনেকুৱা ৱৰ্ডছ আছে যিবোৰ ৱৰ্ডছৰ টোটেলটো হয়তো 1 নাইবা 2 যাক যিটো লাগে একচুৱেলি যে মোক 5 লাগে টোটেলটো তো 5 হিচাপত আপোনালোকে এলফাবেট আপোনালোকে ছেটিঙত মানে মোবাইল পাছৱৰ্ড দিব পাৰে থ্ৰু নাম্বাৰছ হিচাপত যাতে আপোনালোকৰ টোটেলটো ডিজায়াৰ নাম্বাৰ যিটো লাগে ছিংগল ডিজিটত 5 লাগে 6 লাগে যি লাগে তেনেকৈ আপুনি আৰু নিজৰ ক্লায়েণ্টকো দিব পাৰে ঠিক আছে মোবাইল পাছৱৰ্ডৰ পিছত আহিব কালাৰ্ছ ফৰ মোবাইল বা মোবাইলৰ আমি বেক কভাৰটো এডভান্সত আমি কেইটামান কালাৰটো পাইছিলোঁ প্ৰফেচনেলি আৰু কিছুমান আমি ল'ব পাৰোঁ নিজেও তেনেকৈ কৰি ল'ব পাৰে কিন্তু কি হ'ব আমি বহুত ভাবি থাকিব লাগিব কি ৱৰ্ডছ আহিব তো অলৰেডি মানে মই দিয়ে দিম কিছুমান নাম্বাৰছ কোনবোৰ ৱৰ্ডছ যেনেকৈ এটা অলৰেডি দি দিলোঁ ৰ'ব চাই বাবা টোটেলটো 1ত আহিব মেংগ' টোটেলটো 1 আহিব এইবোৰ মিনিংফুল ৱৰ্ড হয় মানে এনেকুৱা নহয় যে যি টি কিবা এটা ৱৰ্ড দি পিনে মই টোটেলটো হেৰিত লৈ আহিছোঁ চ' মানে মিনিংফুল ৱৰ্ড কিছুমান পাব যিবোৰ ৱৰ্ডৰ টোটেলটো আপোনালোকে ছিংগল ডিজিটত যিটো নাম্বাৰ লাগে 1ৰ পৰা 9ৰ ভিতৰত সেই নাম্বাৰবোৰ ল'ব পাৰে ঠিক আছে তাৰপিছত আহে য়েল্ল' কালাৰ হেণ্ডছেট যে কোনটো কালাৰ মোবাইল আমি কি কাৰণত চিলেক্ট কৰিব পাৰোঁ য়েল্ল' কালাৰ মেইনলি কাৰেজৰ কাৰণে আৰু ৰাইট ডিচিশ্যন ৰাইট টাইমত যাতে ৰাইট ডিচিশ্যন ল'ব পাৰোঁ য়েল্ল'ৰ লগত মিলা হিচাপত গল্ডেন কালাৰো আহে চ' গল্ডেন কালাৰ কাক আমি অপটিমিষ্টিক কোনোবা কনফিডেণ্ট আছে প্ৰেক্টিকেল মানুহ তেওঁলোকক দিব পাৰোঁ বা মেটেলিক গ'ল্ড কালাৰো দিব পাৰোঁ যিসকলে স্পেচিয়েলি ৰিচ টাচ বা অকণমান প্ৰিমিয়ামনেছ এটা দিব বিচাৰিছে তেনেকুৱা ল'ব পাৰে ঠিক আছে তো তেনেকৈ ব্লু কালাৰ গ্ৰীণ কালাৰ পাৰ্পল পিংক ব্লেক হোৱাইট অৰেঞ্জ এইবোৰৰ মিনিং থাকিব তাৰপিছত পিন নাম্বাৰ মোবাইলত 4টা ডিজিটৰ পিন নাম্বাৰ থাকে বা আজিকালি আমি ধৰক যেনেকুৱা গুগল পে' বা তেনেকুৱা কিছুমান এপত আমি পিন নাম্বাৰ দিব পাৰোঁ 4টা ডিজিটৰ এতিয়া গুগল পে'ত আমাৰ 6টা আহে কিছুমান বেংকত যেনেকুৱা ইউনিয়ন বেংকত 4টা পিন আহে বা মোবাইলৰ পিন নাম্বাৰ হিচাপত আমি 4টা ডিজিট ৰাখিব পাৰোঁ যেনেকুৱা ৰিলেশ্যনশ্বিপৰ কাৰণে 3567 ৰাখিব পাৰে নাইবা 2567 ৰাখিব পাৰে ত' ৰিলেশ্যনশ্বিপ বুলি কোৱাৰ লগে লগে যাতে মেৰিড লাইফ ঠিকে থাকে তাৰ কাৰণে আহিব এডুকেশ্যনৰ কাৰণে ফৰেন ট্ৰেভেলৰ কাৰণে গুড হেল্থৰ কাৰণে এডুকেশ্যন আজিকালি ষ্টুডেণ্টৰ ওচৰতো ফোন থাকে চ' তেনেকুৱা ফোন নম্বৰ আমি ছেট কৰি দিব পাৰোঁ আৰু কি হ'ব তেনেকুৱা প্ৰমোশ্যন লাক ফেক্টৰ ডিটাৰমিনেশ্যন ইণ্টেলেক্ট উইল পাৱাৰ পলিটিক্স প্ৰস্পেৰিটি মানি এট্ৰেকশ্যন বিজনেছ গ্ৰ'থ অ'কে তাৰপিছত আহিব ৰিপিটেটিভ নাম্বাৰছৰ মিনিং মাল্টিপল নাম্বাৰছৰ মিনিং আৰু বেলেঞ্চ নাম্বাৰৰ মিনিং ৰিপিটেটিভ নাম্বাৰ কোনবোৰক য'ত কণ্টিনিউৱাছলি একেলগে থাকিব নাম্বাৰটো মানে ধৰক কাৰোবাৰ নাম্বাৰ এনেকুৱা আছে কণ্টিনিউৱাছলি 99999 বা কাৰোবাৰ এনেকুৱা থাকিব পাৰে 98954919 9টো মাজত আছে মাল্টিপল টাইম সেইটোৰ মিনিং আৰু লগতে বেলেঞ্চ নাম্বাৰ মানে অকল যদি দুবাৰ বা তিনিবাৰ থাকে নাম্বাৰটো তাৰ মিনিং কি হয় অ'কে যেনেকুৱা যদি নাম্বাৰ 5 ৰিপিট হয় ৰিপিট মানে যদি 5বাৰ বা 4বাৰ একেলগে কণ্টিনিউৱাছলি আছে এতিয়া হেল্থত কি হ'ব তেওঁলোক অকণমান নাৰ্ভাছনেছ ফিল কৰিব ষ্ট্ৰেছ ফিল কৰিব বা ষ্ট্ৰেছ ৰিলেটেড ডিছঅৰ্ডাৰ আহে ৰেপুটেশ্যন
তেওঁলোকৰ এনালিটিকেল বা মেনুপুলেটিভ অকণমান হৈ যায় কেৰিয়াৰ হিচাপত তেওঁলোক অকণমান অভাৰ থিংকিং হৈ যায় যাৰ কাৰণে ইনএফিচিয়েণ্ট হৈ যায় ফাইনেন্স ৰিলেটেড তেওঁলোকৰ অভাৰ কেলকুলেশ্যন হৈ যায় যাৰ কাৰণে কিছুমান চান্সেছ তেওঁলোকৰ মিছ হৈ যায় ৰিলেশ্যনশ্বিপত তেওঁলোকৰ কমিউনিকেশ্যনছ ইছ্যুজ আহে যাৰ কাৰণে তেওঁলোকৰ ক্ৰিটিকেল বা ইনচিনচিয়াৰ হৈ যায় যদি নম্বৰ 5 বেলেঞ্চ থাকে মানে অকল দুবাৰ যদি আহে বাট খুব বেছি কেতিয়াবা 3বাৰ আহে হেল্থ কি হ'ব তেওঁলোকৰ শাৰ্প মাইণ্ডেড হ'ব নাৰ্ভাছ ছিষ্টেম বেলেঞ্চ হৈ থাকে ৰেপুটেশ্যন তেওঁলোক ইণ্টেলিজেণ্ট হ'ব আৰ্টিকুলেট হ'ব কেৰিয়াৰ কমিউনিকেশ্যনছত তেওঁলোকৰ কাৰণে ভাল টিচিঙত ভাল আৰু এনালিটিকেল যেনেকুৱা 555 দেখিছে আমাৰ আছে ফাইনেন্স ৰিলেটেড তেওঁলোক ৱেল প্লেনড হ'ব ইনভেষ্টমেণ্ট আৰু ছেভিংছত ৰিলেশ্যনশ্বিপত তেওঁলোক ক্লিয়াৰ আৰু থটফুল কমিউনিকেশ্যনছ হয় তেওঁলোক ঠিক আছে যদি নাম্বাৰটো মাল্টিপল টাইম অকাৰেঞ্চ হয় মানে মাজত ক'ৰবাত মিলি পিনে 3-4বাৰ মান আছে হেল্থত কি হ'ব ব্ৰেইন ফগ মেমৰি ইছ্যুজ আহিব বা শ্ল' ৰিফ্লেক্সেছ ৰেপুটেশ্যন তেওঁলোক পাৰ্চিভটো কনফিউজ হৈ যাব আনৰিলায়েবল হ'ব কেৰিয়াৰ তেওঁলোকৰ খুব বেছি তেনেকুৱা আইডিয়া নাহে লেক অফ আইডিয়াছ কমিউনিকেশ্যন স্কিল বহুত বেয়া হৈ যায় ভাল নহয় প'ৰ কমিউনিকেশ্যন স্কিল ফাইনেন্স তেওঁলোকৰ কিছুমান মিছকেলকুলেশ্যনৰ কাৰণে ফাইনেন্সত লছ হৈ যায় ৰিলেশ্যনশ্বিপ মিছকমিউনিকেশ্যনৰ কাৰণে মিছআণ্ডাৰষ্টেণ্ডিং আহিব তেনেকৈ 1ৰ পৰা 9লৈকে প্ৰত্যেকটো নাম্বাৰৰে হেল্থ ৰেপুটেশ্যন কেৰিয়াৰ ফাইনেন্স এণ্ড ৰিলেশ্যনশ্বিপ ৰিলেটেড থাকিব 10টা কৈছিলোঁ নাম্বাৰটো যে ফাৰ্ষ্ট ডিজিটত মিনিং কি থাকে গ্ৰুপত দিছিলোঁ তেওঁলোক এটিটিউড কেনেকৈ ষ্টাৰ্ট কৰিব ছেকেণ্ড ডিজিট ডিচিশ্যন মেকিং হেল্থ পাৰ্টনাৰশ্বিপ তেনেকুৱা 5th digit kids and parents 6 number digit marriage and family friends 7 digit love romance and spirituality 8 number career and health 9th number digit যিটো থাকে public relationship wealth 10th number to mainly wealth and gain তাৰ মানে ধৰক এটা কাৰোবাৰ ফাৰ্ষ্ট ডিজিটটো 8 আছে ঠিক আছে যেনেকুৱা আমাৰ ইয়াতে বহুত আজিকালি 8 নাম্বাৰেৰে ষ্টাৰ্ট হৈ যায় কিছুমান 9ৰো আছে 7ৰো আছে 6ৰো আছে 8ও আছে তো যদি 8 ফাৰ্ষ্ট পজিশ্যনত থাকে এটিটিউড কেনেকুৱা হ'ব তেওঁলোক অকণমান এম্বিচিয়াছ হ'ব বিজনেছ মাইণ্ডেড হ'ব পাৰে বা ফ'কাছড হ'ব তেওঁলোকৰ মেটেৰিয়েলিষ্টিক ছাকচেছৰ প্ৰতি বেছি ইণ্টাৰেষ্ট থাকে যদি ছেকেণ্ড ডিজিটটো 8 থাকে তেওঁলোকৰ ডিচিশ্যন মেকিংবোৰ কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ ডিচিশ্যন ল'ব যিবোৰ মেইনলি তেওঁলোকৰ ডিচিশ্যনবোৰ এম্বিশ্যনৰ কাৰণে মেটেৰিয়েলিষ্টিক ছাকচেছৰ কাৰণে আৰু হাইলি প্ৰেক্টিকেল হ'ব থাৰ্ড ডিজিটত যদি হেল্থ থাকে তেওঁলোকৰ ষ্ট্ৰং ষ্টেমিনা থাকিব হেল্থ কেনেকুৱা হ'ব ষ্টেমিনা খুব ভাল লাইফষ্টাইলটো বেলেঞ্চ ৰাখিব বা এনেকুৱা হ'ব পাৰে অকণমান অভাৰ ৱৰ্কো তেওঁলোকে কৰিব পাৰে ফ'ৰ্থ ডিজিট পাৰ্টনাৰশ্বিপ বিজনেছ মাইণ্ডেড হ'ব ফাইনেন্সক ভেলিউ দিব আৰু যিটো পাৰ্টনাৰশ্বিপতে থাকিব তেওঁলোক পাৱাৰ বেছ নিজৰ পাৱাৰটো নিজৰ ওচৰত ৰাখিব 5th ডিজিটত যদি 8 থাকে চ' এজ এ কিডছ আৰু পেৰেণ্টছ হিচাপত কেনেকুৱা থাকিব এম্বিচিয়াছ হ'ব মেটেৰিয়েলিষ্টিক হিচাপত ফ'কাছ থাকিব আৰু মেইন প্ৰায়ৰিটি তেওঁলোকে নিজৰ ফাইনেন্সত দিব ফাইনেন্সিয়েল ছিকিউৰিটি 6th ডিজিটত যদি 8 নাম্বাৰ থাকে তাৰমানে মেৰেজ ফেমিলি এণ্ড ফ্ৰেণ্ড কেনেকুৱা হ'ব তেওঁলোক গ'ল অৰিয়েণ্টেড ৰিলেশ্যনশ্বিপ তেওঁলোকৰ যদি ফ্ৰেণ্ডশ্বিপ আছে ফ্ৰেণ্ড চাৰ্কেল আছে মেইনলি সেই ফ্ৰেণ্ড চাৰ্কেলটোত তেওঁলোকে গ'ল কিবা এটা গ'ল লৈ পিনে আৰু সেই ফ্ৰেণ্ডছ ফেমিলি গোটেইবোৰ চব মানুহৰ লগতে বা তেওঁলোক অকণমান ফাইনেন্স ৰিলেটেড ফ'কাছড হৈ থাকিব ছ'চিয়েলি তেওঁলোকে গ্ৰ' কৰিব 7th ডিজিটত যদি 8 থাকে যেনেকুৱা লাভ ৰোমেন্স এণ্ড স্পিৰিচুৱেলিটি আছিলে তেওঁলোক স্পিৰিচুৱেলি ইনক্লাইণ্ড হ'ব স্পিৰিচুৱেল হ'ব ইম'শ্যন তেওঁলোকে চাৰ্চ কৰিব বিচাৰিব ইম'চনেলি তেওঁলোকে ডিপলি ইনভলভ হ'ব আৰু যাৰ লগত বণ্ডিং হ'ব তেওঁলোক ইণ্টেলেকচুৱেলি বহুত বেছি ভাল বণ্ডিং এটা ক্ৰিয়েট কৰিব 8th ডিজিট 8 নম্বৰ ডিজিটত যদি 8 থাকে চ' কেৰিয়াৰ এণ্ড হেল্থ কেনেকুৱা হ'ব তেওঁলোকৰ হাইলি এম্বিচিয়াছ ফাইনেন্সিয়েলি গ্ৰ' কৰিব আৰু লিডাৰশ্বিপ ৰোল থাকিব 9 নম্বৰ ডিজিটত যদি 8 থাকে চ' পাব্লিক ৰিলেশ্যনছ আৰু ৱেল্থ কেনেকুৱা হ'ব তেওঁলোক ইনফ্লুৱেঞ্চিয়েল হ'ব পাৱাৰ অৰিয়েণ্টেড হ'ব পাব্লিক ইণ্টাৰেকশ্যন তেওঁলোকৰ থাকিব 10 নম্বৰত যদি 8 নাম্বাৰটো থাকে ৱেল্থ এণ্ড গেইন কেনেকুৱা হ'ব তেওঁলোক এম্বিচিয়াছ হ'ব পাৱাৰফুল হ'ব ছিগনিফিকেণ্ট হিচাপত ফাইনেন্সিয়েলি তেওঁলোকে ছাকচেছ হ'ব ত' ঠিক তেনেকৈ নাম্বাৰ 1ৰ পৰা নাম্বাৰ 9লৈকে ফাৰ্ষ্টৰ পৰা 10thলৈকে পজিশ্যনত যেতিয়া নাম্বাৰবোৰ আহিব তাৰ মিনিং কি হয় সেইবোৰ ডিটেইলছত থাকিব ৰেমেডিজ ফৰ বেলেঞ্চিং যদি নাম্বাৰ মাল্টিপল নাম্বাৰ আহি আছে
মাল্টিপল মানে একেলগে যদি 8 বাৰে বাৰে আহিছে আমি আগতে কি কৰিছিলো এডভান্সত আমি নাম্বাৰটো চেঞ্জ কৰি দিছিলো বাট ইয়াতে আমি কিছুমান ৰেমেডি হিচাপতো কৰিব পাৰো পাছৱৰ্ড চেঞ্জ কৰি দিব পাৰো 6 ডিজিটৰ পাছৱৰ্ড থাকে সো 6 ডিজিটৰ পাছৱৰ্ড আমি ল'ব পাৰো ইয়াৰো ৰিজন কিছুমান আছে ভাইব্ৰেচন আছে নাম্বাৰ 8 যদি কাৰোবাৰ তাৰ মানে ৰিপিটেড মাল্টিপল টাইম আছে তেওঁলোকে ৱালপেপাৰখন কেনেকুৱা ডাৰ্ক ষ্টেডি নাইট স্কাইজ বা ৰগড মাউণ্টেইনছ ৰাখিব পাৰে কভাৰটো কেনেকুৱা ৰাখিব পাৰে ডিপ ব্লু কালাৰ বা ব্লেক ষ্ট্ৰাকচাৰ্ড বা প্ৰফেচনেল ডিজাইন কিছুমান ৰাখিব পাৰে আৰু যদি ৰিপিটেটিভ নাম্বাৰ তাৰ মানে নাম্বাৰ 8 যদি মাজে মাজে কৰবাত 3 বাৰ বা 4 বাৰ কৈ আছে তেতিয়া আমি পাছৱৰ্ড কি ৰাখিব পাৰো ৱালপেপাৰ কি ৰাখিব পাৰো কভাৰ কালাৰটো আমি কি ৰাখিব পাৰো 1ৰ পৰা 9লৈকে সবৰে তেনেকুৱা পাছৱৰ্ড ৱালপেপাৰ এণ্ড কভাৰ সেয়া কভাৰ কৰা হ'ব মোবাইল নিউমেৰলজি ফৰ লাভ এণ্ড ৰিলেশ্যনশ্বিপ এইটো কমপ্লিটলি এক্সট্ৰা টপিক যে গুড কম্বিনেশ্যনছ কি আছে ফৰ লাভ ৰিলেশ্যনশ্বিপ পজিটিভ নাম্বাৰছ কি আছে বেড কম্বিনেশ্যন কি আছে চেলেঞ্জিং নাম্বাৰ কি আছে মেৰিড লাইফ চেলেঞ্জেছ কি আহিব এক্সট্ৰা মেৰিটেল এফেয়াৰৰ কম্বিনেশ্যনছ কি আছে লগতে সলিউশ্যন কি হ'ব কোনবোৰ কম্বিনেশ্যনত লাভ মেৰেজ বা ইণ্টাৰকাষ্ট মেৰেজ আছে লগতে সলিউশ্যন তাৰপিছত যে সাপোজ মেৰিড লাইফ ঠিক আছে মেৰিড লাইফ কাৰোবাৰ যদি চেলেঞ্জেছ আছে তেওঁলোকৰ দেখিব 2-4 বা 4-2 কম্বিনেশ্যনছ আছে কম্বিনেশ্যনছো কিছুমান আমি অলৰেডি এডভান্স লেভেলতো পাইছোঁ ডিপ্ৰেশ্যন মুড ছুইং নিগেটিভ এনাৰ্জি এফেক্টিং হাৰমনি যদি 4-8 বা 8-4 কম্বিনেশ্যন আছে তেওঁলোকৰ ইম'চনেল বা ফিজিকেল ছেটিছফেকশ্যনটো কম থাকে ইম'চনেলি কানেক্টেড নাথাকে যাৰ কাৰণে ডিছেটিছফেকশ্যন লাইফ থাকে মেৰিড লাইফত যদি 2-8 আৰু 8-2 কম্বিনেশ্যন আছে তেওঁলোকৰ ফেমিলি কনফ্লিক্ট বা তাতে দুটা মেৰেজো হোৱাৰ চান্সেছ থাকে গ্ৰিডখনত যিখন গ্ৰিড বনালো তাতে 9 and 6 যদি প্ৰেজেণ্ট আছে কিন্তু 1 and 3 যদি মিছিং থাকে তেওঁলোকৰ দেখিব মেৰিড লাইফত ডিষ্টাৰবেঞ্চ থাকে বা লাভ ৰিলেটেড কিছুমান মেটাৰ থাকে তো তেনেকৈ কিছুমান কম্বিনেশ্যন সলিউশ্যন নিউমাৰিকেল এডজাষ্টমেণ্ট কি কৰিব পাৰো এনেকুৱা নাম্বাৰ আমি বিচাৰিব পাৰো তেওঁলোকৰ কাৰণে যাতে য'ত নাম্বাৰটো গ্ৰেডিঙত 1 3 আৰু 5 আহে যাতে 1 3 5ৰ এনাৰ্জিটো বেলেঞ্চ হৈ যায় সলিউশ্যন হিচাপত ঠিক তেনেকৈ মোবাইল নিউমাৰলজি ফৰ ফাইনেন্স এণ্ড প্ৰিডিকশ্যন মানি গেইন লছ প্ৰিডিকশ্যন লোন এণ্ড লাইবিলিটিজ ফাইনেন্সিয়েল ইছ্যুজ এণ্ড ষ্টাক মানি মোবাইল নাম্বাৰ যদি 4 টোটেলত আহে টোটেলটো আই থিংক কাৰোবাৰ আছে এতিয়া টোটেল 4 বুজিটো পাই আছে ন চবে আনমিউট কৰি ক'ব এবাৰ স্যার মোৰ 4 আছে ওকে ইয়ালৈকে বুজিটো পাইছে চবে হয় কন্টেন্ট স্যার বোৰ বুজিছো হয় স্যার স্যার মোৰো আছে 4 আছে ওকে মোৰ সো 4 হিচাপত আমি চাইলো যে 4ৰ কি যাৰ টোটেল 4 আহে টোটেল 4ৰো আমি এডভান্স ক্লাছতো কৰিছো ইয়াতে আৰু কিছুমান এক্সট্ৰা টপিক ঠিক আছে 4 নাম্বাৰটো যদি টোটেল আহে তেতিয়াহ'লে কেৰিয়াৰ হিচাপত তেওঁলোকৰ অকণমান ষ্টেবিলিটি আহে ডিচিপ্লিন আহে প্ৰেক্টিকেল গ্ৰোথ থাকে আৰু তেওঁলোক আইডল ফৰ টেকনিকেল আৰু ষ্ট্ৰাকচাৰেল ফিল্ডৰ কাৰণে তেওঁলোকৰ ভাল ৰিলেশ্যনশ্বিপ ছাপৰ্ট ফৰ লং টাৰ্ম কমিটমেণ্ট কিন্তু ইম'চনেলি অকণমান ডিষ্টেঞ্চ আহি যাব পাৰে হেল্থ তেওঁলোকৰ ফিজিকেল ষ্ট্ৰেংথ থাকিব পাৰে কিন্তু তেওঁলোকৰ জইণ্ট পেইন বা ক্ৰনিক ইছ্যুজ কিছুমান আহিব পাৰে পাৰ্চনেল গ্ৰোথ হিচাপত ফ'কাছ থাকিব অৰ্গেনাইজ থাকিব কিন্তু কিছুমান চেঞ্জেছৰ প্ৰতি তেওঁলোক ৰিজিড হৈ চেঞ্জেছবোৰ একচেপ্ট নকৰিব তেওঁলোক অকণমান দূৰত থাকিব বিচাৰিব স্পিৰিচুৱেলিটি এনকাৰেজেছ তেওঁলোকক গ্ৰাউণ্ডেড হোৱাৰ কাৰণে তেওঁলোকক হেল্প কৰে স্পিৰিচুৱেল প্ৰেক্টিছৰ কাৰণে ভাল কিন্তু তথাপিও যেনেকুৱা ফাৰ্ষ্টত এডভান্স পৰ্চনতো পাইছিলোঁ আমি যে 4 থাকিলে হেল্থ ইছ্যুজ আহে বা আমি যিটো লাইবিলিটি কেছেছ পাইছিলোঁ চ' 4 নাম্বাৰটো এভইডে কৰিব লাগে তেনেকৈ 1ৰ পৰা 9লৈকে চবৰে টোটেলৰ কেৰিয়াৰ ৰিলেশ্যনশ্বিপ হেল্থ পাৰ্চনেল গ্ৰোথ আৰু স্পিৰিচুৱেলিটি গোটেইবোৰ থাকে হেল্থ এণ্ড ৱেলবিং মানে হেল্থ ৰিলেটেড কম্বিনেশ্যনছ কোনবোৰ ভাল কোনবোৰ কম্বিনেশ্যন হেল্থৰ কাৰণে বেয়া গুড হেল্থৰ যদি ইছ্যু আছে তাৰ কাৰণে সলিউশ্যন জইণ্ট আৰু বেক পেইনৰ প্ৰব্লেম ক্ৰনিক ডিজিজ যিবোৰ মোবাইল নাম্বাৰৰ কাৰণে আহে চাইল্ড বাৰ্থ প্ৰব্লেম তাৰ সলিউশ্যন মানে যিবোৰ প্ৰব্লেম আছে প্ৰব্লেমৰ সলিউশ্যনো থাকিব আৰু কেনেকুৱা পাছৱৰ্ড আমি ৰাখিব পাৰোঁ হেল্থৰ কাৰণে আৰু লাষ্টলি এডুকেশ্যন স্পিৰিচুৱেলিটি লিগেল মেটাৰ আৰু ট্ৰেভেলৰ কাৰণে কোনবোৰ কম্বিনেশ্যনছ
এডুকেশ্যনৰ কাৰণে ভাল কোনবোৰ কম্বিনেশ্যন এডুকেশ্যনৰ কাৰণে চেলেঞ্জেছ লৈ আহে কোনবোৰ কম্বিনেশ্যন স্পিৰিচুৱেল গ্ৰোথ ইনাৰ পিছৰ কাৰণে ভাল অবষ্ট্ৰাকশ্যন ইন স্পিৰিচুৱেলিটি লিগেল প্ৰপাৰ্টি মেটাৰ চেলেঞ্জেছ ইন লিগেল মেটাৰ এব্ৰড ট্ৰেভেল ছেটলিং এব্ৰড আৰু অবষ্টেকলছ ইন ট্ৰেভেল এয়া হৈ গ'ল কণ্টেণ্ট ঠিক আছে কিছুমান পইণ্ট এতিয়াও এড কৰা নাই যেনেকৈ যোনে যোনে ভেদিক নিউমাৰলজি শিকিছে ভেদিক নিউমাৰলজিত যিবোৰ আমি কম্বিনেশ্যন পাইছোঁ ঠিক তেনেকৈ মোবাইল কম্বিনেশ্যনছৰ মিনিং কিছুমান থাকে অলমষ্ট ছেইম হয় চ' সেইকাৰণে সেইখিনি কণ্টেণ্ট মই ইয়াতে এড কৰা নাই বাট ক্লাছত থাকিব এইখিনি এক্সট্ৰাকৈ ক্লাছ নহয় মানে এক্সট্ৰাকৈ ইয়াৰে কোৰ্চ হিচাপত নাহে কিয় নাহে গোটেইখিনি পেকেজ যোনে যোনে পেকেজত লোৱা আছে অকল পেকেজতহে পঢ়োৱা হ'ব ঠিক আছে এইখিনি হৈ গ'ল কণ্টেণ্ট পেকেজত কোন কোন আছিলে I think almost Ponky বাইদেউ আছে 17-18 মান আছে চাগে ডিম্পি বাইদেউতো গোল্ড মেম্বাৰশ্বিপ ডায়মণ্ড মেম্বাৰশ্বিপে লৈ লৈছে ঠিক আছে চ' এইখিনি হৈ গ'ল আমাৰ কণ্টেণ্ট ক্লাছ কেতিয়া ষ্টাৰ্ট হ'ব ক্লাছ